হেল্ল' বন্ধুসকল, আজি আমি আকৌ ওলালোঁ এখন মিটিঙলৈ। মিটিংখন আছে ধূপধৰাত। তো ধূপধৰালৈ আমি মনালিছা আৰু মই দুয়োৱে ধূপধৰাত মিটিংখনলৈ গৈ আছোঁ। আৰু এয়া মনালিছা, এয়া চাওক ৰাস্তাঘৰ ইমান ধুনীয়া। কিন্তু এটা দুখৰ কথা যে ৰাস্তাৰ চাইডে চাইডে যিবিলাক গছ দেখিছে, কেইদিনমান পিছত হয়তো এই গছবিলাক আপোনালোকে নেদেখিব, কাৰণ এই দুয়োপিনৰ ৰাস্তাৰ গছবিলাক কাটিব। মানে আমাৰ এই ৰাস্তাটো যে নহয়, এই ৰাস্তাটো 4 লেন হ'ব। তো ফাইনেলি আহি পালোঁ মিটিঙত। তো মিটিঙত মানুহ একেবাৰেই নহ'লে, মানুহ বাইদেউবিলাকৰ কিবা কামৰ কাৰণে আহিবই নোৱাৰিলে। তো সেইটো কাৰণে মিটিংখন মানে যিকেইজনী বাইদেউ আছে সেইকেইজনীক লৈয়ে আমি মিটিংখন কৰিলোঁ। আৰু মিটিংখন কৰি মেলি এতিয়া আমি মনালিছা আৰু আমি দুয়োৱে মিলি আকৌ আমাৰ অফিচলৈ বুলি আহিলোঁ। আৰু আহোঁতে আমি দুয়োৱে পূৰা স্কুটিত একেবাৰে গান গাই আহোঁ, খুব ভাল লাগে। আৰু আহি থাকোঁতে এখন বজাৰ দেখিলোঁ। আমি মনালিছা আৰু মই দুয়োৱে বোলো এবাৰ বজাৰত কি কি ওলাইছে চাব যাওঁ বুলি আমি বজাৰত সোমালোঁ। আৰু বজাৰত যিটোহে গৰম দিছে, মানে ৰ'দ ইমান দিছে, সেইটো কাৰণে বোলো বজাৰত আৰু বেছিকৈ সোমাই নাযাওঁ। এতিয়া আমি আকৌ অফিচলৈ বুলি ওলাই যাব আহিছোঁ। বাই বাই।